যি বলিয়া বান সেই বলিয়া বানৰ লগত দৰিকা নৈ যি সংগম স্থান বুলি ক'ব লাগিব শিৱসাগৰ জিলা হাঁহচৰৰ নৱম চেতিয়া গাঁও। এই চেতিয়া গাঁৱত এই নৱম চেতিয়া গাঁৱতো যেন বৰ্তমান সময়ত বান বিভীষিকা কোনো পধ্যে কমা নাই। প্ৰত্যেক ঘৰ মানুহৰ পদূলিৰ পৰা আদি কৰি চোতাল হওক বা যিসমূহ ব্যক্তি আছে সেই তেখেতলোকৰ বাসগৃহৰ ভিতৰত এককাল পৰ্যন্ত পানী। এই পানীৰ মাজতো যেন বৰ্তমান যেন এই যি বন্যাত্মৰ যি হাহাকাৰ এই হাহাকাৰ শুনোতা যেন কোনো নাই। স্থানীয় বিধায়ক অখিল গগৈ ডাঙৰীয়া, আপুনি কি খবৰ পোৱা নাই নেকি? আমি আজি আহিছোঁ, আমি দেখা পাইছোঁ বহুত দুখজনক যি দৃশ্য দেখাব পাৰে। মই যি এই স্থানত উপস্থিত হৈ আছোঁ শিৱসাগৰ জিলা হাঁহচৰৰ নৱম চেতিয়া গাঁও। যদি আপুনি অখিল গগৈ ডাঙৰীয়া, মন্ত্ৰী মহোদয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আপুনি যদি চাই আছে চাওক এই বন্যাত্মসকলৰ কেনেধৰণৰ হাহাকাৰ পৰিৱেশৰ মাজত যেন তেখেতলোক থাকিবলগীয়া অৱস্থাৰ সৃষ্টি হৈছে। প্ৰত্যেক ঘৰ বাসগৃহৰ সন্মুখত পানী, কেৱল পানী। এফালে যদি দেখাওঁ যদি বাসগৃহ, আনফালে যেন সাগৰ সদৃশ পৰিৱেশ, পথাৰৰ দৃশ্য। মই যিহেতু মোক দেখাবলৈ গৈছোঁ, মই হলি দেখাবলৈ গৈছোঁ যে এই এঘৰ ব্যক্তি যে বাসগৃহলৈ যোৱা যিটো ৰাস্তা ইয়াত এককাল পৰ্যন্ত পানী হৈ আছে। আমি যিহেতু ইমান ভিতৰলৈ যাব পৰা নাই, তথাপিতো আমি কিঞ্চিতমান দেখাব চেষ্টা কৰিছোঁ। যদি মোৰ যদি সঁজুলি ইফালে যদি দেখায় যে ৰাস্তাত যেন তেখেতলোকে অৱস্থান কৰিবলগীয়া অৱস্থাৰ সৃষ্টি হৈছে। এইসকল যি বানাক্ৰান্ত ৰাইজ বুলি ক'ব লাগে, বানাক্ৰান্ত ৰাইজৰ যি দুখ দুৰ্দশা, সেই দুখ দুৰ্দশা শুনিবলৈ যেন কাৰো আহৰি নাই। মোৰ সঁজুলি অকণমান আগুৱাই আহিবলৈ কৈছোঁ যে দেখাইছে যে কি এইসকল যি ব্যক্তি আছে, মহিলা আছে, মহিলাসকলৰ বিষয়ে পৰা মই কিছু কথা জানিব চেষ্টা কৰিম। আচলতে প্ৰকৃতাৰ্থত এই হাঁহচৰৰ নৱম চেতিয়া গাঁৱত কেনেকুৱা ধৰণৰ অৱৰ্ণনীয় পৰিৱেশ, কিমান দিনৰ পৰা তেখেতলোকে এনেধৰণে এই যি বানাক্ৰান্ত যি পানীৰ লগত, যি বানপানীৰ লগত সহবাস কৰিবলগীয়া হৈছে আৰু তেখেতলোকৰ জীৱন যুদ্ধ কেনেধৰণৰ চলি আছে, মই সম্পূৰ্ণ দৃশ্য দেখাবলৈ চেষ্টা কৰিছোঁ। ইয়াত হয় এটা কথা স্পষ্ট আমি ক'ব বিচাৰিম যে কি বান ৰিলিফ পাইছে, বহু ব্যক্তিয়ে দিছে। কেইমুঠিমান চাউল বা কেইটামান আলু গুটিয়ে যেন তেখেতলোকৰ বাবে পৰ্যাপ্ত নহয় বুলি আমি এই মুহূৰ্তত মই ক'ব বিচাৰিছোঁ। আমি আছাম টকছৰ যদি আমাৰ যদি PCR টীমৰ যদি দেখায় যে অন্যখন উইণ্ডত যাত দেখা পাব যে প্ৰত্যেক ঘৰ মানুহত কেনেধৰণে পানী সোমাইছে, এয়া যেন বহুত দুখজনক বুলি ক'ব লাগিব। এই দুখৰ সময়ত সমভাগী হ'বৰ বাবে কোনো ধৰণৰ প্ৰশাসন যন্ত্ৰৰ তৰফৰ পৰা কোনো ব্যক্তি অহা নাই। আনকি শিৱসাগৰ জিলাৰ যি বিধায়কগৰাকী আছে তেখেত যেতিয়া জেলত সোমাই আছিলে, এইসকল মহিলা হওক বা পুৰুষে তেখেতক যিহেতু বিধায়ক বনাই যিহেতু জয়ী কৰাই তেখেতক জেলৰ পৰা উলিয়াই আনিছিলে, কিন্তু সেই বিধায়কগৰাকীও যেন আজৰি নাই বুলি ক'ব লাগিব। এইসকল বন্যাত্মৰ খবৰ ল'বলৈ প্ৰত্যেকগৰাকী যদি মুখত লৈ যদি মোৰ হলিত দেখাবলৈ কৈছোঁ যে চাওক এইসকল যি তেখেতলোকৰ দুচকু দেখিলে গম পাব যে তেখেতলোকৰ যিহেতু হেতা পৰি যোৱা এই দুচকুৱে যেন আজিও যেন ৰিঙিয়াই মাতিছে বুলি ক'ব লাগিব। অখিল গগৈ ডাঙৰীয়া, আপুনি এবাৰ আহক, এখেতলোকৰ নিশ্চয় আপুনি যি দুখ দুৰ্দশাৰ আপুনিও যেন সহভাগী হওক আৰু তেখেতলোকে আপোনালোক নিশ্চয় আপোনাক সহযোগ কৰিব। বা মই সম্পূৰ্ণ দৃশ্য দেখাবলৈ কৈছোঁ। এগৰাকী আছে, মই প্ৰথমতে মই কাৰ ওচৰত যাম, মই আপোনাৰ ওচৰলৈ আহিছোঁ। বাইদেউ মই আপোনাৰ ওচৰলৈ আহিছোঁ। আপোনালোকে কিমান দিনৰ পৰা এনেধৰণে সহবাস কৰিব লাগিছে বানপানীৰ লগত, যিহেতু পানী চাৰিওফালে পানী, কেৱল পানী? আজি আমি বানপানীত 18-20 দিনেই হ'ল। ধৰি লওক আমাৰ আজিলৈকে ঘৰ ৰোৱা নাই, ঘৰ এৰাথৈয়ে হৈ আছে ভিতৰত। গোটেই বয় বস্তু আমাৰ একো নাই, সকলো নষ্ট হ'ল। ধান গ'ল, কাপোৰ কানি একোৱে নাই আৰু ক'বলৈ একো বাকী নাই। এতিয়া যিহেতু চাৰিওফালে পানী, কেৱল পানী, আপোনালোকে কেৱল মাত্ৰ 1 কেজি কিবা চাউল পাইছে বা পিঁয়াজ পাইছে, আলুগুটি পাইছে, ৰাইজে দিছে, কিন্তু ইয়াত প্ৰশাসন যন্ত্ৰ বা হওক বা বিধায়কগৰাকীৰ ভূমিকা কেনেকুৱা? নাই আমাৰ ইয়ালৈ কোনো একো মন্ত্ৰী বিধায়ক একোৱে অহা নাই আমাৰ ইয়ালৈ। মাথোন বেলেগ ফালৰ পৰা এনে এইবিলাক সামান্য ৰিলিফহে পাইছে, এটা দুটাকে দিছেহি আৰু তেনেধৰণে আৰু উপায় আমাক হেৰি বস্তু দিয়াহি নাই। এয়াই আচলতে অখিল গগৈ ডাঙৰীয়া বন্যাত্মৰ হাহাকাৰ বুলি ক'ব লাগিব। বাইদেউ মই আপোনাৰ ওচৰলৈ আহিছোঁ আজি, আপুনি নোৱাৰে ক'ব, মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ এই কেনেকুৱা এটা অৱৰ্ণনীয় পৰিৱেশ বুলি ক'ব লাগিব। মোৰ যদি সহযোগী যদি এইফালে যদি দেখা এজন যুৱক আহি আছে, দেখা পাইছে তেখেতে একাঠো পৰ্যন্ত পানীৰ ফালি যিহেতু আহিছে, আমি যিহেতু আছাম টকছ টেলিভিশ্যনৰ পৰ্দাৰ জৰিয়তে সমগ্ৰ অসমবাসীৰ লগতে ৰাজ্য চৰকাৰক দেখাব চেষ্টা কৰি আছোঁ। বাইদেউ মই আপোনাৰ ওচৰলৈ আহিছোঁ। আজি যিটো অৱৰ্ণনীয় পৰিৱেশ, আপোনালোকৰ যথেষ্ট দিন পাৰ হৈ গ'ল, কোনো এজন বিধায়ক হওক, মন্ত্ৰী হওক, আপোনালোকৰ চৰকাৰী বিষয়া এতিয়ালৈকে আহি পোৱাহি নাই? আহি পোৱাহি নাই এতিয়ালৈকে। কিন্তু আমি ভাবিছিলো যে অখিল গগৈ ছাৰ আহিব বুলি বহুত আশা কৰি আছিলো, কিন্তু আজি পৰ্যন্ত অহা নাই আমাৰ ইয়ালৈ। আপোনালোকৰ এইডোখৰত কিমান মানুহ বানত প্লাবিত হৈ আছে বৰ্তমান? আছে বহুত হৈ আছে, গোটেই গাঁওখন বুলিয়ে ক'ব পাৰি। গোটেই গাঁওখনত 120 ঘৰ মানুহৰ যিহেতু হাহাকাৰ অৱস্থা, এই সময়ত বিধায়ক অহা নাই? নাই অহা নাই। আমি আহিব বুলি বহুত আশাৰে বাট চাই আছিলো কালি দিনটোলৈকে, কিন্তু আজিলৈকেও অহা নাই। মই আপোনাৰ পৰা এটা কথা সুধিব বিচাৰিম, যিহেতু বানপানী যিটো শুকাই যাব তাৰ পাছত আপোনালোকৰ যি স্বাস্থ্যজনিত কাৰণ যথেষ্ট মেডিচিনৰ প্ৰয়োজন হ'ব,
তেনে ক্ষেত্ৰত কোনোবাই কিবা মেডিকেল ডিপাৰ্টমেণ্টৰ পৰা আহিছে নেকি? আহিছিলে আজি 2 দিন হৈছে হয় নাই, 2 দিনৰ হেৰিয়ত মানে আহিছিলে হেৰি কোনোবা মানে এনেকৈ এজন, কিন্তু আহিছিলে যদিও একেখিনি দৰৱে আমি পাই আছোঁ, একেখিনিয়ে পাই আছোঁ, কিন্তু যেনেকৈ মানে ধৰক কাঁহৰ দিছে কিবা মানে ধৰ তেনেকৈ সেইবিলাকে খাই আছোঁ। এয়াই আচলতে পিতাৰ্থত এই দেখা পাইছে তেখেতলোকৰ দুচকুৰে যেন চকু পানী নিগৰি আহিছে, তেখেতলোকে চকু মুচি আছে এই মুহূৰ্তত। আচলতে এয়া যি অৱৰ্ণনীয় যি পৰিৱেশ, সেই পৰিৱেশৰ মাজত যিহেতু সহবাস কৰিবলগীয়া হৈছে বন্যাত্মসকলে, এই বন্যাত্মসকলৰ খবৰ লওঁতা যেন কোনো নাই বুলি এই মুহূৰ্তত মই ক'ব লাগিব। আৰু আছে মহিলা আছে, মই তেখেতলোকৰ পৰা জানিব বিচাৰিছোঁ বাইদেউ যে অকণমান যদি আগুৱাই আহে, অকণমান যদি আগুৱাই আমি দুই এটা কথা বাইদেউ আপুনি আহক, মোৰ সহযোগে দেখাইছে বাইদেউ কেনেকুৱা এটা অৱৰ্ণনীয় পৰিৱেশৰ মাজত আপোনালোকে জীয়াই আছে এতিয়া এই মুহূৰ্তত, যিহেতু পানী চাৰিওফালে পানী ঘৰৰ ভিতৰত এককাল পানী বহুত মানে দুখত হেৰি দিন কটাই আছো আমি 20 দিন মানে হ'ল আজি। কোনো মানে হেৰি হেৰি বোলা অখিল গগৈ চাহ আহিব বুলি ভাবিছিলো, কিন্তু এতিয়ালৈকে বৰ্তমান অহা নাই। আহিব বুলি আশাই বাট চাই ৰখি আছো আৰু এয়াই আচলতে বন্যাত্মৰ হাহাকাৰ বুলি ক'ব লাগিব। এই বন্যাত্মসকলক যেন সহায় কৰোঁতা যেন কোনো নাই বুলি ক'ব লাগিব। এয়া দেখা পাইছে যে কি নিৰ্দিষ্ট এখন যিহেতু বান ৰিলিফ লৈ আহিছে বুলি ক'ব লাগিব। মই তেখেতক মই সহযোগ মই এবাৰ সম্পূৰ্ণ দৃশ্য দেখাই থাকিবলৈ কৈছোঁ যে কি দেখা পাইছে আমি আছাম টক্স এক্সক্লুচিভ বুলি ক'ব লাগিব। এই বন্যাত্মসকলৰ বাবে বিভিন্ন স্থানৰ পৰা ৰাইজ আহিছে, মোৰ সহযোগ অকণমান আগুৱাই আহিবলৈ কৈছোঁ, কিন্তু বিধায়ক অখিল গগৈয়ে আজিলৈকে কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ নকৰিলে। দাদা আপোনালোক ক'ৰ পৰা আহিছে? শংকৰদেৱ নাম ধৰ্ম সেৱক সমাজৰ পৰা আহিছে। হয়, আমি বানাকান্তৰ ৰাইজসকলক যিসকল আটাইতকৈ বেছিকৈ ক্ষতিগ্ৰস্ত হৈছে সেইসকলক আমি অকণমান সহায় হাতৰ বিচাৰি এইফালে আমি নিশ্চয় ভাল লাগিছে আপোনালোক আহিছে। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ তৰফৰ পৰা আহিছে, শ্ৰীমন্ত শংকৰদেৱ নাম ধৰ্ম সেৱক সমাজ। হয় নিশ্চয়। আৰু আপোনালোকে যে আহিছে ইয়াত এজন বিধায়ক আছে অখিল গগৈ, তেখেতে কিন্তু কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ নাই কৰা বুলি এই ৰাইজসকলৰ এটা অভিযোগ আছে। আপোনালোকে কিবা ক'ব বিচাৰিব আপোনালোকৰ সংঘৰ? আমি আচলতে বিশেষ ক'ব বিচৰা নাই, যিহেতুকে আজি অকল এজন অখিল গগৈ নহয়, আজি অখিল গগৈ নিচিনাকৈ হাজাৰজন অখিল গগৈ আজি আপোনালোকৰ অঞ্চললৈ আহিছে। বিভিন্ন ধৰণৰ ইউটিউবাৰসকলে হওক বা চৰকাৰী যথেষ্ট কৰিছে, কৰিছে। কিন্তু অৱশ্যে এজন অখিল গগৈ হ'লে যে সকলোকে যে সমানে চাকৰি কৰিব সেইটো কথা নাই। তথাপি আমি ভাবিছোঁ চাগে আপোনালোককো চাগে অখিল গগৈ যদিও আহিব পৰা নাই, তথাপি চাগে অন্যান্য সকলোৱে আহি আপোনালোকক চাগে সহায় কৰিছে। ধন্যবাদ জনাইছোঁ। এয়া আচলতে যিসকল বন্যাত্মৰ কাষত যেন যি বান সাহায্য বিতৰণ কৰিবলৈ অহাৰ এটা এক্সক্লুচিভ দৃশ্য আমাৰ আছাম টক্সৰ কেমেৰাত বন্দী হৈছে বুলি ক'ব লাগিব। এই বন্যাত্মসকলৰ ক্ষেত্ৰত অখিল গগৈ ডাঙৰীয়া আপুনি যদি আছাম টক্স চাই আছে চাওক, এখেতলোকে এনে